ইতিহাসত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা। কাৰ্যকাল মাত্ৰ ৩৬ দিন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ ২০২৭ চনত ন্যায়াধীশ বি.ভি. নাগাৰথানাক ৫৪ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। যদি এই নিযুক্তি ঘটে তেন্তে তেওঁ হ'ব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ, কিন্তু হতাশাজনকভাৱে তেওঁৰ কাৰ্যকাল হ'ব মাত্ৰ ৩৬ দিন। আজি শপত লোৱা ৫২ সংখ্যক মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই তেওঁ অহা ২৩ নৱেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিব। তেওঁৰ পাছতেই জ্যেষ্ঠতাৰ ভিত্তিত চি.জে.আই হ'ব সূৰ্যকান্ত বিক্ৰম নাথ আৰু পিছত সম্ভাৱ্যভাৱে নাগাৰথানা। তথ্য অনুসৰি নাগাৰথানাই হ'ব ৩জন মুখ্য ন্যায়াধীশৰ ভিতৰত যিসকলৰ কাৰ্যকাল হ'ব আটাইতকৈ কম সময়ৰ কেৱল ৩৬ দিনৰ। তেতিয়ালৈকে এই পদত সৰ্বনিম্ন সময়ৰ কাৰ্যকাল আছিল ন্যায়াধীশ কমল নাৰায়ণ সিঙৰ কেৱল ১৭ দিন। ৭৫ বছৰৰ উচ্চতম ন্যায়ালয়ৰ ইতিহাসত এই প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ নিযুক্ত হ'ব যদি জ্যেষ্ঠতাৰ নিয়ম মানি চলা হয়। উল্লেখযোগ্য যে ১৯৭৩ আৰু ১৯৭৫ চনত এই নিয়ম ভংগ কৰা হৈছিল। এয়া আছিল আজিৰ বিশেষ খবৰ। ভাৰতৰ ন্যায়ালয় ব্যৱস্থাৰ নতুন যুগলৈ আগবঢ়া সম্ভাৱনাৰ এটি পদক্ষেপ। ধন্যবাদ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।